আজমলে কি কৰি আছে আজমলে স্কুল বনাই আছে আজমলে পয়সা লৈ আছে আজমলে লুটি তোর বাবা যে এটা স্কুলও বানাব পারা নাই শালা শালা তোর দেवता এটা স্কুল তুই নিজে বানাবো পারা নাই কেন সব চুরির পয়সা মাল उधर का माल इधर ला उधर का माल इधर ला আজমলে তো একটু করা নাই আজমলে নিজে স্যাক্রিফাইস কৰি আছে পৃথিৱীৰ পৰা ভিক মাগি আনি কিছু হঠাৎ আমি 100% পঢ়াই আছো কিছু সকলে নিজে পয়সা দি আছে কিছু আমি মাফ কৰি আছো আমি তো কোৱা নাই বলে আমি 100% ফি দি আছো আর যদি 100% দিম এবার ডাউন ডাউন বিল্ডিং কেনেকুৱা বনাম 3 কোটি 7 কোটি টাকাৰ মাটি কেনেকুৱা কিনিম বলে আমাক পয়সা দিব তার দেवता আহি দিব এটো আমি জানোয়ার কইগা জানোয়ার কুকুর নিতে পারবা আর আমার মুসলমানসকলে তার মিটিংত গৈ তালি বাজায় তালি আজমল সাহেব একো করা নাই তালি আজমল সাহেব লুটিয়া খাই আছে তালি ৰাজনৈতিক সংস্কৃতি বুলি এটা কথা আছে গতিকে এই ৰাজনৈতিক সংস্কৃতিত শালীনতাটো থকাটো খুবেই প্ৰয়োজন অশালীন কথা বতৰা গালি গালাজ এইবোৰ কেতিয়াও গণতান্ত্ৰিক এটা ব্যৱস্থা বা সুস্থ গণতন্ত্ৰৰ কাৰণে ভাল কথা নহয় গতিকে মৌলানা সাহেব তেওঁ এগৰাকী সমাজত সকলোৱে মৌলানা হিচাপে সকলোৱে সন্মান কৰে গতিকে মৌলানা হোৱাৰ উপৰিও জনপ্ৰতিনিধি তেওঁ আছিল গতিকে জনপ্ৰতিনিধি এগৰাকীৰ যিটো দায়িত্ব বা সমাজমুখী যিটো দায়িত্ব আছে কাৰণ তেওঁলোকৰ কথা বতৰাবোৰ সমাজত প্ৰভাৱ পৰে গতিকে আমি ভাবোঁ যে যেতিয়াই বক্তব্য ৰাখে শালীনতা ৰাখি অসমীয়া সংস্কৃতিৰ প্ৰতি সন্মান জনাই সকলোৱে বক্তব্য ৰাখিব লাগে মই সকলোকে সেই কথা আহ্বান জনাইছোঁ যে তেনেকুৱা ধৰণৰ কথা বতৰা যাতে কোনেও নকয় কাৰণ অসমৰ গোটেই ৰাজনৈতিক যিটো ইতিহাস এই ইতিহাসত আমি দেখিছোঁ যে খুব স্বনামধন্য মানুহে তেওঁলোকে বক্তব্য ৰাখোঁতে তেওঁলোকৰ উপস্থাপন সংসদৰ মজিয়াত কৰোঁতে তেওঁলোকে উচ্চ মান বিশিষ্ট কথা বতৰা কয় কেতিয়াও কোনেও অসমীয়া সংস্কৃতিৰ পৰিপন্থী বা কোনো ধৰণৰ সীমাৰেখা অতিক্ৰম কৰি কথা বতৰা নকয় বিমলা প্ৰসাদ চলিহাৰ লগত খগেন বৰবৰুৱাৰ যেতিয়া ৰাজনৈতিক যুঁজ হৈছিল এখন সভাতে তেওঁলোকে তেওঁলোকৰ নিজা নিজা দৃষ্টিভংগী উপস্থাপন কৰি তেওঁলোকে ৰাইজৰ পৰা ভোট বিচাৰিছিল এইটো আছিল অসমৰ ৰাজনৈতিক পৰিৱেশৰ ইতিহাসৰ এটা উচ্চ মান বিশিষ্ট উদাহৰণ এনেকুৱা বহুত উদাহৰণ আছে গতিকে মই আশা ৰাখিছোঁ যে ৰাজনৈতিক কথা বতৰা যি ৰাজনীতিকে নকৰক লাগিলে আজমল সাহাবেই হওক বা বেলেগেই হওক আমি আমাৰ নিজৰ সংস্কৃতি শালীনতা আমাৰ ৰুচিবোধৰ প্ৰতি সন্মান ৰাখি সকলোৱে বক্তব্য ৰাখিব তেওঁলোকে যি বক্তব্যই নাৰাখে ইছ্যু বেছ হ'ব লাগিব ইছ্যু ভিত্তিক উত্তৰ ইছ্যু ভিত্তিক কথা বতৰা এনেই আক্ৰমণাত্মক ব্যক্তিগত আক্ৰমণৰ কেতিয়াও লক্ষ্য হোৱাটো কোনো উচিত নহয় মই ভাবোঁ যে সেইকাৰণে আজমল সাহাবৰটো নিৰ্বাচনত সৰাৰ পাছত তেওঁ এটা হীনমন্যতা ভোগ কৰিছে ৰাইজে বুজি পাইছে যে তেওঁ বিজেপিৰ বি টিমত আছে হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি নোলোৱাকৈ তেওঁ না এটা শব্দ কয় না তেওঁ উশাহ নিশাহ লয় এইটো কথা ৰাইজে বুজি পাইছে আৰু সেইকাৰণে তেওঁ অকণমান এটা হীনমন্যতা বোধত আছে আৰু সেইকাৰণে কেতিয়াবা এনেকুৱা ধৰণৰ কিবা কথা বতৰা কৈ পায় মই আহ্বান জনাইছোঁ তেওঁ জ্যেষ্ঠ মানুহ যাতে অকণমান মানে শালীনতা ৰক্ষা কৰি আৰু সাংস্কৃতিক যিটো ৰাজনৈতিক সংস্কৃতি আছে অসমৰ সেইটো যাতে ৰক্ষা কৰি তেওঁ কথা বতৰা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ